নমস্কাৰ আসামিজ গুৰু ইউটিউব চেনেললৈ মই নবদৰে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছো ক্লাছ 12ৰ ছাত্ৰ-ছাত্ৰীসকলৰ উপযোগীকৈ। আজিৰ এই ভিডিঅ'টোত মই 2015 ৰ পৰা 2020 লৈকে ক্লাছ 12ৰ ফাইনেল এক্সামত যিবোৰ কাৰেক্ট এনসাৰ কুৱেশ্যন আহিছিল সেই কাৰেক্ট এনসাৰ কুৱেশ্যনবোৰ সলভ কৰিছো আৰু কেনে ধৰণে সলভ কৰিম তাৰ বিষয়ে কৈ গৈছো। যদি আপুনি ক্লাছ 12ত পঢ়ি আছে বা আপোনাৰ পৰিয়ালৰ কোনোবা সদস্য যদি ক্লাছ 12ৰ ফাইনেল এক্সাম দিবলৈ গৈ আছে তেতিয়াহলে এই ভিডিঅ'টো তেখেতসকলৰ মাজত শেয়াৰ কৰক আৰু ফেসবুক হোৱাটছআপ আদি সকলোতে শেয়াৰ কৰি দিয়ক যাতে ক্লাছ 12ৰ ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব পাৰে। সো আহক এতিয়া আমি 2015 ৰ পৰা আমি কোনবোৰ কুৱেশ্যন আহিছিলে সেই কুৱেশ্যনবোৰ সলভ কৰিবলৈ যত্ন কৰো। 2015 ৰ প্ৰথমটো কুৱেশ্যন আহিছিলে I usually go to bed at 10 o'clock. I usually go. এই go টো আমি কারেক্ট কৰিব লাগে। আপোনালোকে প্ৰথমতে বাক্যটো চাব এই বাক্যটো কোনটো টেন্সত আছে। এই বাক্যটো আছে প্ৰেজেন্ট ইনডিফিনিট টেন্সত। প্ৰেজেন্ট ইনডিফিনিট টেন্সত আমি ভাৰ্বটো সদায় ফাৰ্স্ট ফৰ্মতে ব্যৱহাৰ কৰো। গতিকে এই ভাৰ্বটোৰ আমাৰ কোনো কাৰেকচন কৰিবলগীয়া দৰকাৰ নাই। আমি কাৰেকচন কৰিবলৈ যাওঁতে আমি এই ভাৰ্বটো কোনো চেঞ্জ কৰিব নোৱাৰো। গতিকে আমি বাক্যটো I usually go এ ৰাখিব লাগিব। নেক্সট সেন্টেন্সটো আহিছিলে The teacher know that the boy was lying. আমি এই know verb টো কারেক্ট কৰিব লাগে। এটা সব বাক্যটো কি কৈছে the teacher know শিক্ষকজনে জানিছিল কি জানিছিল that the boy was lying লৰাজনে মিছা কথা কৈ আছে। সো এই বাক্যটো past continuousত আছে। past continuousত যদি এটা বাক্য থাকে বাক্যটোৰ অন্য অংশ আমি simple pastত কৰিব লাগে। এই বাক্যটো যদি আমি simple past কৰিবলৈ যাম simple past কৰোতে সদায় আমি ভাৰ্বটো past formত লিখিব লাগে। আমি ভাৰ্বটো past formত কেনেকৈ ধৰণে লিখিম আমি know টো কৰি দিম knew। সো তেতিয়া আমি কম the teacher knew that the boy was lying। শিক্ষকজনে জানিছিল যে লৰাটোৱে মিছা কথা কৈ আছে। তেতিয়া আমি simply know ভাৰ্বটো knew কৰি দিলে বাক্যটো শুদ্ধ হ'ব। তাৰপিছত সি নম্বৰ কুৱেশ্যনটো আহিছিলে He worked here since 2009. He worked here since 2009. বাক্যটোত since আছে আৰু 2009 আছে সময় আছে। সো যেতিয়া সময় থাকে 2009 ৰ পৰা বা অতীতৰ কোনো এটা সময়ৰ পৰা যেতিয়া কাম এটা কৰি আছে বুলি বুজাম বা বৰ্তমান সময়টো কামটো চলি আছে অতীততে আৰম্ভ হ'ল এতিয়ালৈকে চলি আছে তেনেকুৱা বাক্যবোৰ আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখিব লাগে। সো তেতিয়া আমি বাক্যটো কেনে ধৰণে কম হি তেতিয়া আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স কৰিবলৈ যাওঁতে আমি লিখিম has been। He has been লিখিম he has been তেতিয়া আমি work টো কৰিম working তেতিয়া আমি কৰিম working। সো আমি কম যে he has been working here since 2009। সো আমি সিম্পলি বাক্যটো এনে ধৰণে কাৰেক্ট কৰিব পাৰো। ডি নম্বৰ কোৱেশ্যনটো আহিছিলে When I reached station the train leave. When I reached station the train leave. আমি এই leave টো কাৰেক্ট কৰিব লাগে। আপোনালোকে হয়তো নিশ্চয় জানে যদি এটা বাক্যৰ দুটা একচনৰ কথা থাকে যিটো একচন আগতীয়াকে হয় সেই একচনটো আমি ফাৰ্স্ট পাৰফেক্টত লিখি পিছত হোৱা বাক্যটো আমি সিম্পল পাষ্টত লিখিব লাগে। এতিয়া বাক্যটো when I reached মই যেতিয়া ষ্টেচন পাইছিলগৈ তেতিয়া কি হৈছিল ট্ৰেইনখন গুচি গৈছিল। সো ট্ৰেইনখন গুচি যোৱা কামটো আগতীয়াকে হৈছিল ষ্টেচন পোৱাৰ আগতেই হৈছিল। সো তেনেকুৱা বাক্য মিনিংৰ কাৰণে আমি কি কৰো আমি ক'ব লাগিব যে the train had left আমি কৰিব লাগিব। এনেকুৱা বাক্যৰ ক্ষেত্ৰত আমি বাক্যটো past perfect tense লৈ নিব লাগিব। তেতিয়া আমি কম যে when I reached station the train had left। আমি এনে ধৰণে বাক্যটো কাৰেক্ট কৰিম। তাৰপিছত নেক্সট কুৱেশ্যনটো আহিছিলে I go to Delhi tomorrow. I go to Delhi tomorrow। মানে মই অহাকালিলৈ দিল্লীলৈ যাম। অহাকালিলৈ দিল্লীলৈ যাম বুলি কওঁতে আমি বাক্যটো কেনে ধৰণে কম আমি ফিউচাৰ ইনডিফিনিটত ক'ব লাগিব। ফিউচাৰ ইনডিফিনিটত ক'বলৈ যাওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিব লাগিব shall। I shall go Delhi on tomorrow বা I shall go Delhi tomorrow। আমি এনে ধৰণে বাক্যটো কাৰেক্ট কৰিম। নেক্সট এফ নম্বৰ কুৱেশ্যনটো আহিছিলে I write an essay now. I write an essay now। মানে মই এতিয়া লিখি আছো বুলি কৈছে মই এতিয়া এছেখন লিখি আছো। যেতিয়া এতিয়া লিখি আছো বুলি কওঁতে আমি বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াসত কৰিব লাগিব। তেতিয়া আমি কম I লগত আমি ইউজ কৰিম am I am তেতিয়া আমি write টো কৰিম writing। সো আমি কম যে I am writing an essay now। আমি এনে ধৰণে বাক্যটো কাৰেক্ট কৰিম। নেক্সট কুৱেশ্যনটো আহিছিলে when I went to her house she sang a song. When I went to her house she sang a song। এই সিংটো আমি কাৰেক্ট কৰিব লাগে। মই যেতিয়া কৈছিলো তেতিয়া আমি বাক্যটোত when থাকে when থকা বাক্যটোৰ এটা অংশ যদি সিম্পল পাষ্টত থাকে বাক্যটোৰ পিছৰ অংশ আমি পাষ্ট কন্টিনিউয়াস কৰিব লাগে। এতিয়া চাওক when I went to ভাৰ্বৰ পাষ্ট সেকেন্ড ফৰ্ম। সো আমি গম পালো যে বাক্যটোৰ এটা অংশ সিম্পল পাষ্টত আছে গতিকে আমি বাক্যটোৰ অন্য অংশটো পাষ্ট কন্টিনিউয়াস কৰিব লাগিব। তেতিয়া আমি পাষ্ট কন্টিনিউয়াস কৰিবলৈ যাওঁতে বাক্যটো কেনে ধৰণৰ কম সি আছে সি পিছত আমি ইউজ কৰিম was she was তাৰপৰা sing টো আমি কন্টিনিউয়াস কৰিম she was singing।
সো আমি কম যে when I went there বা sorry when I went to her house she was singing a song আমি এনে ধৰণে was singing ইউজ কৰি সেন্টেন্সটো কাৰেক্ট কৰিম 2016 ফাৰ্স্ট কোৱেশ্চনটো আহিছিলে we do our lesson when the light went out we do our lesson when the light went out এটা বাক্যটো চাওক when আছে when ইউজ হোৱাৰ পিছত went out আছে সিম্পল পাষ্টত আছে সিম্পল পাষ্টত থাকিলে বাক্যটোৰ আগৰ অংশ আমি past continuous কৰিব লাগে সো আমি এই বাক্যটো past continuous কেনে ধৰণে কৰিম আমি we থাকিলে আমি ইউজ কৰিম we were we পিছত আমি ইউজ কৰিম were we were তেতিয়া আমি do কৰিম doing সো আমি কম যে we were doing আমি বাক্যটো কেনে ধৰণে কম we were doing our lesson when the light went out আমি এনে ধৰণে এই do ঠাইত আমি ইউজ কৰিম were doing তাৰ পিছত নেক্সট কোৱেশ্চনটো অপচন বি যেটো কোৱেশ্চন আছিল সেই কোৱেশ্চনটো অলৰেডি ইয়াৰ আগৰ বছৰ আহিছিল I usually go to bed হে বাক্যটো আহিছিল গতিকে বি টো মই ইনক্লুড নকৰিলো এটা সম অপচন সি কোৱেশ্চন সি টো কি আহিছিল all the questions to the answers be wrong all the questions to the answers be wrong আমি এই বি ঠাইত এটা বি ভাৰ্ব ব্যৱহাৰ কৰিব লাগে মানে বাক্যটো কি কৈছে সকলোবোৰ প্ৰশ্নৰ উত্তৰ ভুল সকলোবোৰ প্ৰশ্নৰ উত্তৰ ভুল সকলোবোৰ যেতিয়া বুজালে questions answers questions plural ফৰ্মত আছে সো plural ফৰ্মত থকাৰ বাবে আমি এই বি ঠাইত আমি ইউজ কৰিম are সো আমি কম যে all the questions to the answers are wrong আমি are ব্যৱহাৰ কৰি বাক্যটো কাৰেক্ট কৰিম question ডিটা আহিছিলে he sit in the library when I saw him he sit in the library when I saw him এই বাক্যটো when আছে when I saw থাকিলে এই saw টো হল past indefinite tense থাকিলে আমি এই বাক্যটো past continuous কৰিব লাগিব তেতিয়া আমি কম he was সো আমি ইউজ কৰিম he লগত was আৰু sit টো আমি কৰিম sitting সো আমি কম যে he was sitting in the library when I saw him আমি এনে ধৰণে কাৰেক্ট কৰিম তাৰপিছত নেক্সট কোৱেশ্চন ই টো আহিছিলে your letter reached me yesterday your letter reached আমি এই reach টো কাৰেক্ট কৰিব লাগে yesterday মানে যোৱা কালি পাইছিলে হি মই তোমাৰ চিঠিখন যোৱা কালি পালো হে বাক্যটো আমি যেতিয়া কাৰেক্ট কৰিবলৈ যাম হে বাক্যটো আমি past indefinite কাৰেক্ট কৰিব লাগিব এই বাক্যটো যেতিয়া আমি past indefinite কৰিবলৈ যাম তেতিয়া আমি এই reach verb টো simply past formলৈ লৈ গলৈ হল তেতিয়া আমি কম reached your letter reached me yesterday আমি বাক্যটো কেনে ধৰণে কম your letter reached me yesterday এনে ধৰণে কইলে বাক্যটো কাৰেক্ট হ'ব F নম্বৰ কোৱেশ্চনটো আহিছিল I wait for you since morning আমি এই wait টো কাৰেক্ট কৰিব লাগে I wait for you since morning since আছে আৰু মৰ্নিং এটা টাইমৰ কথা আছে গতিকে এটো ৰাতিপুৱা আৰম্ভ হল এতিয়াও কামটো চলি আছে তেনে ক্ষেত্ৰত আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত I লগত আমি ইউজ কৰো have তারপর পারফেক্ট কন্টিনিউয়াস টেন্স বুজাবলৈ আমি been ইউজ কৰো আৰু ভাৰ্বৰ কন্টিনিউয়াস ফৰ্ম ব্যৱহাৰ কৰো সো তেতিয়া আমি কম I have been waiting for you since morning আমি have been waiting বাক্যটোত লিখিব লাগিব নেক্সট বাক্যটো হল ফুটবল প্লে everywhere in the world ফুটবল প্লে everywhere in the world এই প্লেটো আমি কাৰেক্ট কৰিব লাগে সো এটা সব এই বাক্যটো বুজিব লাগিব যে এই বাক্যটো এটা প্যাসিভ ভয়েসৰ বাক্য হয় প্যাসিভ ভয়েসৰ বাক্যটো আমি কেনে ধৰণে কাৰেক্ট কৰিম ফুটবলৰ লগত কি বি ভাৰ্ব ব্যৱহাৰ হয় প্ৰেজেন্ট ইনডিফিনিট টেন্সত ইজ বি ভাৰ্ব ব্যৱহাৰ হ'ব আমি ফুটবল ইজ কম তেতিয়া আমি প্যাসিভ ভয়েসৰ প্লে ভাৰ্বটো কি কৰিম পাস্ট পাৰ্টিসিপল ফৰ্মলৈ দিম মানে থাৰ্ড ফৰ্মলৈ দিম সো তেতিয়া আমি কম ফুটবল ইজ প্লেড তেতিয়া আমি বাক্যটো কম ফুটবল ইজ প্লেড everywhere in the world আমি এনে ধৰণে অতি সহজে যিকোনো কাৰেক্ট টেন্স কাৰেক্ট কৰিব পাৰো 2017 ৰ প্ৰথমটো কোৱেশ্চন আহিছিল recently the price of petrol go up এই যেটো go ব্ৰেকেটত আছে আমি এই go ভাৰ্বটো কাৰেক্ট কৰিব লাগে recently the price of petrol go up মানে এই দুই দিনতে পেট্ৰলৰ দামটো বাঢ়ি গল বুলি কওঁতে আমি বাক্যটো কেনে ধৰণে ক'ব লাগিব the price of petrol তেতিয়া আমি এই go টো কৰিম has gone up আমি কৰিব লাগিব আমি কম যে recently the price of petrol has gone up মানে recently ই মানে কিছু সময়ৰ আগত বুজাবৰ বাবে আমি recently wordটো ইউজ কৰোঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো পাৰফেক্ট টেন্সত লিখিব লাগিব নেক্সট কোৱেশ্চনটো আহিছিল
I do a lots of work today. I do. এই do ভাৰ্বটো আমি কাৰেক্ট কৰিব লাগে। মই আজি বহুত কাম কৰিলোঁ। মই বহুত কাম কৰিলোঁ বুলি কওঁতে আমি বাক্যটো প্ৰেজেন্ট পাৰফেক্টতে ক'ব লাগিব। আমি কৰিছিলোঁ বুলি কোৱা নাই। আমি কৈছোঁ যে মই আজি বহুত কাম কৰিলোঁ। আমি যেতিয়া বহুত কাম কৰিলোঁ বুলি ক'ম তেতিয়া আমি কি কৰিম? আমি ক'ম যে প্ৰেজেন্ট পাৰফেক্টত বাক্যটো তেতিয়া আমি ক'ম I have, তেতিয়া আমি do টো কৰিম verb of past participle form done. তেতিয়া আমি ক'ম I have done a lots of work today. মানে আজি মই যথেষ্টখিনি কাম কৰিলোঁ। তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'লো I have done lots of work today. 3 নম্বৰ কুৱেশ্যনটো আহিছিলে the train leave before we reach the station. The train leave, আমি এই leave টো কাৰেক্ট কৰিব লাগে। এতিয়া চাওক বাক্যটোত before আছে, before we reach the station, আমি ষ্টেচন গৈ পোৱাৰ আগতে ট্ৰেইনখন এৰিলে। গৈ পোৱাৰ আগতে এইটো সিম্পল পাষ্টত আছে। সো যেটো একচন আগত হ'ল সেই বাক্যটো সেই একচনটো আমি পাষ্ট পাৰফেক্টত লিখিব লাগিব। তেতিয়া আমি ক'ম যে the train past perfectৰ বাবে আমি ইউজ কৰিম had, the train had, তারপর leave টো আমি কৰিম left. The train had left before we reached the station. আমি এই leave টো ঠাইত তেতিয়া আমি ইউজ কৰিম had left. The train had left before we reached the station. Next, D number question টো আহিছিলে I wish my brother be there. I wish, মই আশা কৰোঁ কি আশা কৰোঁ মোৰ দাদা তাত থাকিব। সো এনে ধৰণৰ বাক্য এইটো কোৱা হয় হাইপোথেটিকেল সেন্টেন্স। হাইপোথেটিকেল সেন্টেন্স বা কন্ডিশনাল সেন্টেন্সৰ বাবে আমি কি কৰোঁ যেতিয়া বি ভাৰ্ব এটা ব্যৱহাৰ কৰোঁ সেই বি ভাৰ্বটো সদায় আমি were হিচাপে ব্যৱহাৰ কৰিব লাগিব। তেতিয়া আমি ক'ম I wish my brother were there. এনে ধৰণে আমি এই বাক্যটো কাৰেক্ট কৰিম। নেক্সট ই নম্বৰ কুৱেশ্যনটো আহিছিলে as he crossed the road a bus knocked him down. As he crossed the road, a bus knocked him down. এই ক্ৰছটো আমি কাৰেক্ট কৰিব লাগে। হি যেতিয়া ৰাস্তাটো পাৰ হৈ আছিল এখন বাছে তাক খুন্দি আহিছিল সেই বাক্যটো আমি ইংৰাজীত ক'ব লাগে। চাওক এতিয়া বাক্যটো চাওক যেতিয়া হি ৰাস্তাটো ক্ৰছ কৰি আছিলে মানে past continuous, তেতিয়া আমি বাক্যটো কেনে ধৰণে ক'ম as he পিছত আমি ইউজ কৰিম he was past continuous কৰিব লাগিব। তেতিয়া আমি ক'ম as he was crossing. So আমি ক'ম যে as he was crossing the road a bus knocked him down. আমি এনে ধৰণে কাৰেক্ট কৰিম। So F নম্বৰ কুৱেশ্যনটো আহিছিলে I think going abroad for quite some time. I think going abroad for quite some time. এই বাক্যটো আপোনালোকে প্ৰথমতে মিনিংটো বুজিব লাগিব। মিনিংটো কি কৈছে I think going abroad for quite some time. এই বাক্যটোৱে কৈছে যে মই বিদেশলৈ যোৱাৰ কথা ভাবো বুলি কওঁতে আমি বাক্যটো কেনে ধৰণে ফৰ্ম কৰিব লাগিব। আমি যেতিয়া কওঁ মই বিদেশলৈ যোৱাৰ কথা ভাবো বুলি কওঁতে সেই বাক্যটো হ'ব প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য। এই বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য হোৱাৰ লগে লগে আমি বাক্যটো কি কৰিব লাগিব I think ৰাখিব লাগিব। আমি ক'ম যে I think going abroad for quite some time. আমি এনে ধৰণে ৰাখিব লাগিব I think ৰাখিব লাগিব। যদি এই যেটো সাবজেক্ট আছে এটো যদি হি বা সি হল হয় তেতিয়া আমি এই ভাৰ্বটো পিছত s এটা যোগ দিব পাৰিলো হয়। কিন্তু ইয়াত সাবজেক্টটো I আছে I থকাৰ বাবে আমি কোনো s বা es যোগ দিব নোৱাৰো। তাৰপিছত নেক্সট সেন্টেন্সটো আহিছিলে this paper appear twice a week. This paper appear আছে appear থকা লগে লগে আপোনালোকে বাক্যটো চাব লাগিব যে এই বাক্যটোৰ যেটো সাবজেক্ট আছে এই সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ আৰু বাক্যটো কি কৈছে twice a week, সপ্তাহত দুবাৰকে আহে। এই পেপাৰখন সপ্তাহত দুবাৰকে আহে বুলি ক'বলৈ যাওঁতে এই বাক্যটো হৈ পৰিলে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য। এই বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ তেতিয়া আমি ভাৰ্বৰ লগত কি কৰিম s বা es এটা যোগ দিব লাগিব। তেতিয়া আমি appearৰ লগত s এটা লগাই দিম appears হৈ পৰিব। তেতিয়া আমি বাক্যটো ক'ম this paper appears twice a week. আমি এই বাক্যটোটা এনে ধৰণে অতি সহজে সলভ কৰিব পাৰো। 2018 ৰ প্ৰথমটো কোৱেশ্চন আহিছিলে he worked here since 2011. since আছে 2011 ৰ পৰা কাম কৰি আছে বুলি বুজাইছে। যেতিয়া 2011 ৰ পৰা কাম কৰি আছে বুলি বুজাব তেনে ক্ষেত্ৰত আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স লৈ বাক্যটো নিব লাগিব। তেনে ক্ষেত্ৰত আমি কি কৰিম he has been আমি ব্যৱহাৰ কৰিম আৰু তাৰ পিছত workৰ ঠাইত আমি কৰিম work to continuous formত he has been working আমি কৰিব লাগিব। আমি বাক্যটো কম he has been working here since 2011.
11 এনে ধৰণে আমি কাৰেক্ট কৰিম এটা চাও আমি নেক্সট কোৱেশ্চনটো কি কৈছে I write the letter last night এই ৰাইটটো আমি কাৰেক্ট কৰিব লাগে last night যোৱাকালি লিখিছিলো যোৱাকালি আমি কেনে ধৰণে অসমীয়া বাক্যটো কম মই যোৱাকালি চিঠিখন লিখিছিলো বা এপ্লিকেশনখন লিখিছিলো যেতিয়া আমি past indefinite tenseত বাক্যটো ক'বলগীয়া হয় তেতিয়া আমি সাবজেক্টৰ পিছত যেটো verb ইউজ কৰো ভাৰ্বটো হলে আমি past ফৰ্মত ইউজ কৰো তেতিয়া আমি কম I wrote the letter last night তেতিয়া আমি ব্ৰেকেটটো উঠাই দিম আমি বাক্যটো যেতিয়া wrote ইউজ কৰিম তেতিয়া আমি ব্ৰেকেটক আমাৰ দৰকাৰ নাই আমাৰ টেন্সটো কাৰেক্ট হ'ল আমি কম যে I wrote the letter last night আমি এনে ধৰণে ক'ব লাগিব এতিয়া চাও নেক্সট কোৱেশ্চনটো সি নম্বৰ কোৱেশ্চনটো প্ৰিভিয়াস ইয়াৰ্ছত আহিছিল গতিকে মই কভাৰ কৰা নাই অলৰেডি মই কভাৰ কৰি আহিলো এতিয়া চাও ডি নম্বৰ কোৱেশ্চনটো কি আহিছিলে if I were you I ব্ৰেকেটত আছে not do it if I were you I not do it এই বাক্যটো আমি কাৰেক্ট কৰিব লাগে যদি আপোনালোকে এটা কথা মন ৰাখিব যদি হাইপোথেটিক্যাল বা কন্ডিশনাল সেন্টেন্স হয় তেতিয়া আমি কি কৰো এনেকুৱা যেটো আমি were ইউজ কৰো if I were you সদায় মনত ৰাখিব তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটোৰ পিছৰ অংশটোত আমি I এ থাকক he এ থাকক যি এ থাকক আমি I এৰ পিছত সদায় would ইউজ কৰিব লাগিব I would not do it আমি এনে ধৰণে ক'ব লাগিব আমি বাক্যটো কেনে ধৰণে কম if I were you I would not do it আমি এনে ধৰণে কম তাৰ পিছত চাও নেক্সট সেন্টেন্সটো ই নম্বৰ কোৱেশ্চনটো কি আহিছিল The first World War lasted for 4 years and ended in 1980 আপোনালোকে বাক্যটো ভালকৈ চাওক The first World War lasted for 4 years and ended 1980 এই বাক্যটো আমি কাৰেক্ট কৰিব লাগে ইয়াত লাষ্টেডটো আমি কাৰেক্ট কৰিব লাগে এটা বাক্যটোত চাওক কি কৈছে ফাৰ্স্ট ওয়াৰ্ল্ড ওয়াৰ কেই বছৰলৈ চলিছিল 4 বছৰৰ বাবে চলিছিল মানে কিমান দিন ধৰি চলি আছিল 4 বছৰৰ বাবে চলি আছিল আমি লাষ্ট যেটো ইয়াত আছে the first world war last এই লাষ্টটো আমি কাৰেক্ট কৰিব লাগে সো এনেকুৱা বাক্যৰ ক্ষেত্ৰত আপোনালোকে সদায় লাষ্টটো সদায় লাষ্টেড কৰিব the first world war lasted for 4 years কিমান দিনলৈ টিকি আছিল 4 বছৰলৈ টিকি আছিল and ended আৰু শেষ হৈছিল কেতিয়া 1918 চনত in 1918ত খতম হৈছিল সো এনে ধৰণৰ বাক্য পালে আপোনালোকে সদায় ভাৰ্বটো সদায় past ফৰ্মত ব্যৱহাৰ কৰিব এটা চাও নেক্সট সেন্টেন্সটো কি the rubbish van come again in the afternoon tomorrow এই বাক্যটো আমি যেটো ভাৰ্বত যেটো ভাৰ্ব ব্ৰেকেটত আছে কাম ভাৰ্বটো আমাৰ ব্ৰেকেটত আছে এই কাম ভাৰ্বটো আমি কাৰেক্ট কৰিব লাগে সো এটা চাওক the rubbish van came again আকৌ আহিব কেতিয়া আহিব in the afternoon দুপৰীয়া আহিব বা আবেলি আহিব কেতিয়া কাইলৈ দিনত আহিব সো কাইলৈ দিনত আহিব বা কাইলৈ আবেলি আহিব দুপৰীয়া আহিব তেনেকুৱা ক্ষেত্ৰত আমি একচনটো ভৱিষ্যতে হ'ব বুলি ক'ব লাগিব সো তেনে ক্ষেত্ৰত আমি কি কৰিম will ব্যৱহাৰ কৰিম the rubbish van will come again in the afternoon tomorrow আমি বাক্যটো কেনে ধৰণে ক'লো the rubbish van will come again in the afternoon tomorrow 2019 ৰ প্ৰথমটো কোৱেশ্চন আহিছিলে I met him while go to his office মই তাক তেখেতক লগ পাইছিলো কেতিয়া লগ পাইছিলো যেতিয়া অফিচলৈ গৈ আছিলে কন্টিনিউয়াছত কামটো হৈ আছিলে তেনেকুৱা ক্ষেত্ৰত আমি কি কৰো যেতিয়া while থাকে I met him মই তেখেতক লগ পাইছিলো তেখেত যেতিয়া অফিচলৈ গৈ আছিলে while আছে সো এনেকুৱা ক্ষেত্ৰত আমি ভাৰ্বটো সদায় কন্টিনিউয়াছ ফৰ্মত ইউজ কৰিম আমি কম যে while going to office আমি বাক্যটো কম I met him while going to his office আমি এনে ধৰণে বাক্যটো কাৰেক্ট কৰিম নেক্সট কোৱেশ্চনটো আহিছিলে they live in this place since 1970 1970 চনৰ পৰা ইহেতি সেই ঠাইটোত আছে since আছে সো এনে ধৰণৰ বাক্যৰ কাৰণে আমি কি কৰো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰো সো দেৰ লগত আমি ইউজ কৰিম have they have present perfect continuous tense ত been use কৰিম have been live or continuous form living so আমি কম যে they have been living in this place since 1970 এনে ধৰণে আমি কাৰেক্ট কৰিম অপচন সো এটা চাওক সি নম্বৰ কোৱেশ্চনটো প্ৰিভিয়াস ইয়াৰ্ছত ইনক্লুড আছে গতিকে মই কৰা নাই আৰু এটা আছে ই নম্বৰ কোৱেশ্চনটো সি আৰু ই নম্বৰ কোৱেশ্চনটো আগৰ মই যিখিনি কৰাই আহিলো তাৰ মাজত আছে হেকাৰণে মই সেই কোৱেশ্চনটো ইয়াৰ মাজত ইনক্লুড নকৰিলো সো এতিয়া আহো নেক্সট কোৱেশ্চনটো কি কৈছে I wish I be a bird I wish মই আশা কৰো
I be a word এইটো হল হাইপোথেটিক্যাল সেন্টেন্স বা কন্ডিশনাল সেন্টেন্স যেতিয়া আমি কন্ডিশনাল সেন্টেন্স এনে ধৰণৰ বাক্য ক'ব লগা হয় তেতিয়া I wish I be ঠাইত আমি ব্যৱহাৰ কৰো I wear a word আমি এনে ধৰণে be ঠাইত wear টো ব্যৱহাৰ কৰো এতিয়া চাও নেক্সট কোৱেশ্চনটো F নম্বৰ কোৱেশ্চনটো কি আহিছিলে F নম্বৰ কোৱেশ্চনটো আহিছিলে যে he make a doll now মানে he এতিয়া এটা পুতলা বনাই আছে doll এটা বনাই আছে সো বনাই আছে বুলি ক'বলৈ যাওঁতে আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত বাক্যটো ক'বলৈ যাওঁতে আমি he লগত ইউজ কৰিম is he is তাপা আমি makeৰ কাৰণে ইউজ কৰিম making কন্টিনিউয়াস টেন্সত আমি make টো কৰিম making he is making a doll now আমি এনে ধৰণে বাক্যটো কাৰেক্ট কৰিম এটা চাও 2020 চনৰ কোৱেশ্চনখিনি প্ৰথম কোৱেশ্চনটো আহিছিলে my brother practice law these days my brother practice এই প্ৰেক্টিসটো আমি কাৰেক্ট কৰিব লাগে আৰু বাক্যটোত কি কৈছে প্ৰেক্টিস law these days আজি কালি এই দিনত মোৰ দাদাই কি কৰি আছে law practice কৰি আছে সো law practice কৰি আছে বুলি কওঁতে আমি বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত ক'ব লাগিব তেনে ক্ষেত্ৰত আমি বাক্যটো কি কৰিম my brother তেতিয়া আমি ব্যৱহাৰ কৰিম is আমি ব্যৱহাৰ কৰিম is ব্যৱহাৰ কৰি প্ৰেক্টিসৰ কাৰণে আমি কি কৰিম practicing কৰিম my brother practicing law these days আমি নেক্সট কোৱেশ্চনটো আহিছিলে the patient die before the doctor reached ব্ৰেকেটৰ ভিতৰত আপোনালোকে ডাইটো দেখিবলৈ পাইছে আমি এই ডাইটো কাৰেক্ট কৰিব লাগে সো আমি কেনে ধৰণে কৰিম আমি মই অলৰেডি কৈ আহিলো যে বিফৰ বা আফটাৰ থাকিলে যিটো একচন আগতীয়াকৈ হৈছে সেই একচনটো আমি past perfect tenseত লিখিব লাগে সো তেতিয়া আমি কি কৰিম the patient আমি ডাইটো তেতিয়া কি কৰিম had died কৰিব লাগিব আমি কম যে the patient had died before the doctor reached আমি এনে ধৰণে এই বাক্যটো কাৰেক্ট কৰিম এটা চাও নেক্সট কোৱেশ্চন C2 কি আহিছিলে নেক্সট কোৱেশ্চন C2 এ কৈছে যে you sleep when I entered the room when আছে আৰু এই যেটো সেকেন্ড ভার্ব আছে সেকেন্ড ভার্বটো সিম্পল পাস্টত আছে সো তেনে ক্ষেত্ৰত আমি এই ভার্বটো পাস্ট কন্টিনিউয়াসত কৰিব লাগিব you তেতিয়া আমি were কৰিম you were sleeping কৰিম you were sleeping when I entered the room তুমি শুই আছিলা যেতিয়া মই ৰুমত ঘুমাইছিলো তাৰ পিছত নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো কি কৈছে she come here day after tomorrow পৰহিলৈ তাই আহিব সো তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কেনে ধৰণে কম পৰহিলৈ আহিব বুলি কোনটা আমি কি কম she will আমি ইউজ কৰিম she will come here day after tomorrow তাৰ পিছত নেক্সট বাক্যটো চাও নেক্সট বাক্যটো কি আছিল নেক্সট বাক্যটো কৈছে যে he visited the Taj Mahal last year he যোৱা বছৰ তাজমহলৰ চাবলৈ গৈছিল যোৱা বছৰ গৈছিল মানে সিম্পল past বা past indefinite কৰিব যাওঁতে আমি কি কম এই ভিজিটটো আমি ভিজিটেড কৰিব লাগিব সো আমি কম যে he visited the Taj Mahal last year এনে ধৰণে আমি যিকোনো কাৰেক্ট টেন্স যিবোৰ কোৱেশ্চন দিয়ে সেই কোৱেশ্চনবোৰ কাৰেক্ট কৰিব পাৰো আশা কৰো আপোনালোকে ভিডিওটো ভাল পালে যদি ভাল পালে প্লিজ ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰি মোক জনাব আপোনালোকে ভিডিওটো চাই কেনে পালে আৰু আপোনাৰ ফ্যামিলি ফ্ৰেন্ড সাৰ্কলৰ মাজত সকলোকে ভিডিওটো শেয়াৰ কৰক WhatsApp Facebook সকলোতে শেয়াৰ কৰি দিয়ক যাতে ক্লাস 12 ৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী এই ভিডিওটোৰ পৰা উপকৃত হ'ব পাৰে যদি এই চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নোটিফিকেশন অন কৰি ল'ব মই যেতিয়া এনে ধৰণৰ ভিডিও আপলোড কৰোঁ আপোনালোকে টাইম মতে নোটিফিকেশন পাব থ্যাংক ইউ